ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হ'ব, বেয়া প্ৰভাৱ পৰিব। আজি চাওক, দৈনন্দিন যি মেডিচিন খাব লাগে, প্ৰেছাৰৰ চুগাৰৰ পৰা আদি কৰি হৃদৰোগৰ যি বেমাৰী আছে তেওঁলোকে দৈনন্দিন মেডিচিন খাব লাগে। গতিকে এনেকৈ যদি দাম বাঢ়ে, দুখীয়া শ্ৰেণীৰ লোকে মেডিচিন নাখাই মৰিব লাগিব। কাৰণ তেওঁলোকে মেডিচিন খাব না ভাত, মানে এসাঁজ ভাত খাব। গতিকে তেওঁলোকে মেডিচিন নাখাই মৰিব লাগিব। গতিকে অসম চৰকাৰৰ লগতে স্বাস্থ্য বিভাগক মই কাটৰভাৱে আহ্বান জনাইছোঁ। লগতে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিকো মই কাটৰভাৱে আহ্বান জনাওঁ, যাতে মেডিচিনৰ দাম বৃদ্ধি হ'ব নালাগে আৰু মেডিচিনৰ দাম যাতে আৰু কমাই দিয়ে, তাৰ বাবে মই কাটৰভাৱে আহ্বান জনাইছোঁ। প্ৰায় 9 বিধ ঔষধৰ দাম বৃদ্ধি কৰিব ওলাইছে। 1.74%। গতিকে ৰাইজৰ অসুবিধাৰ সন্মুখীন বহুত অসুবিধাৰ সন্মুখীন হ'ব। আপোনালোকৰ কোনটো সংস্থাৰ পৰা আছিলে? অসম পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থা, নগাঁও জিলাৰ সভাপতি মই আশিকুৰ ৰহমান। আজি চাওক, দৈনন্দিন মেডিচিন খোৱা বহুত মানুহ আছে, হাজাৰ হাজাৰ লাখ লাখ মানুহ আছে, যেনেকুৱা নেকি চুগাৰৰ পেচেণ্ট, প্ৰেছাৰৰ যি পেচেণ্ট আছে, আজি হৃদৰোগৰ যি পেচেণ্ট, মানে হাৰ্টৰ। গতিকে তেওঁলোকে দৈনন্দিন মেডিচিন খাব লাগে। গতিকে ইয়াৰ ভিতৰত কোনোবা ধনী মানুহো থাকিব পাৰে, কিন্তু সচৰাচৰ দুখীয়া মানুহো আছে। গতিকে দুখীয়া মানুহে চাওক, 500 টকা দৈনিক যদি কাম কৰি মানে মেডিচিনেই খাব লাগে, তেতিয়াহ'লেতো মানে খোৱা খাদ্য নোখোৱাকৈ তেওঁলোকে মানে মেডিচিন খাই বাচি থাকিব নোৱাৰে নহয়। গতিকে অসম চৰকাৰৰ স্বাস্থ্য বিভাগকে মই কাটৰভাৱে অনুৰোধ জনাওঁ। লগতে